নমস্কাৰ। আজিৰ ভিডিঅ'টো শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুতে জৰুৰী। 16 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আমাৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব। 2024 চনৰ যি মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব, এই মেট্ৰিক পৰীক্ষা এইবাৰ নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব। এইবাৰৰ মেট্ৰিক পৰীক্ষাত এইবাৰ যি নতুন পদ্ধতি ব্যৱহাৰ কৰা হ'ব, তাক লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আৰু কি নতুন পদ্ধতি ব্যৱহাৰ কৰা হ'ব আৰু এই নতুন পদ্ধতিত আমি শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে সেইখিনি কেনেকুৱা ধৰণে জানিব লাগিব, সেই কথাখিনি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথম কথা হ'ল, ইয়াৰ আগৰ বছৰৰ পৰা অৰ্থাৎ 2023 চনৰ যি মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল, সেই মেট্ৰিক পৰীক্ষাৰ সেই 2023 চনৰ পৰাই কুৱেশ্যন পেপাৰত এটি নতুন সংযোজন কৰা হৈছিলে। সেই সংযোজনটো হৈছে আমাৰ কুৱেশ্যন পেপাৰত 4খন পেপাৰত 45টা 1 নম্বৰীয়া প্ৰশ্ন সংযোজন কৰা হৈছিলে। ইয়াৰ আগতেও 1 নম্বৰীয়া প্ৰশ্ন আছিলে, কিন্তু 1 নম্বৰীয়া প্ৰশ্নৰ নিৰ্ধাৰিত তেনেকুৱা সংখ্যা ধৰি দিয়া হোৱা নাছিলে। কোনোবাখনত হয়তো 10টা আছিলে, কোনোবাখনত 20টা, কোনোবাখনত 15টা তেনেকুৱা ধৰণে আছিলে। কিন্তু এইবাৰ কেইখনমান প্ৰশ্ন কাকত অৰ্থাৎ 4টা ছাবজেক্টত, বিশেষকৈ সমাজ বিজ্ঞান, অংক, সাধাৰণ বিজ্ঞান আৰু ইংলিছ, এই 4টা ছাবজেক্টত নম্বৰ ধৰি দিয়া হ'ল যে কি 45টা নম্বৰ 1 নম্বৰীয়া প্ৰশ্ন আহিব, বাকী 45টা নম্বৰ ডেছক্ৰিপটিভ টাইপৰ আহিব, অৰ্থাৎ লিখিব লাগিব। আৰু বাকী 10 নম্বৰ তেওঁলোকৰ প্ৰকল্প বা ইণ্টাৰনেল এছেছমেণ্টৰ আহিব, অৰ্থাৎ 90 + 10 = 100। 2023 চনৰ আছিলে। 2024 চনত সেইটো সলনি কৰি দিয়া হ'ল। আকৌ সেই সলনি কৰি দি এইবাৰ কি কৰা হ'ল যে কি এইবাৰ এই যি 45 নম্বৰ, যি 1 নম্বৰীয়া যি 45 নম্বৰ আহিব, এই 45 নম্বৰ এইবাৰ তেওঁলোকে লিখিবই নালাগে। এইবাৰ তেওঁলোকে কি কৰিব লাগিব, OMR বেছ কৰি দিয়া হ'ল। OMRত তেওঁলোকে ৰাউণ্ড কৰিব লাগিব। যেনেকৈ আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত, টেটৰ পৰীক্ষাই হওক বা বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাই হওক বা বিভিন্ন ধৰণৰ পৰীক্ষাবিলাকত যেনেকুৱা ধৰণৰ মাল্টিপল চইচ টাইপৰ কুৱেশ্যন থাকে, এটা প্ৰশ্ন 4টা উত্তৰ, এটা প্ৰশ্ন 4টা উত্তৰ, তেনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ এইবাৰ থাকিব। ইংৰাজীত যদি প্ৰিপজিশ্যন থাকে, প্ৰিপজিশ্যনটো থাকিব, তাৰ বিপৰীতে 4টা উত্তৰ থাকিব। ইংৰাজী যদি ডিটাৰমিনাৰ থাকে, প্ৰশ্নটো থাকিলে তাৰ বিপৰীতে 4টা উত্তৰ থাকিব। ইংৰাজীত যদি ভইচ চেঞ্জ থাকে, ভইচ চেঞ্জৰ বিপৰীতে 4টা উত্তৰ থাকিব। তেনেকুৱা ধৰণে আহিব। অৰ্থাৎ এই যে ইংৰাজী, অংক, বিজ্ঞান আৰু সমাজ বিজ্ঞান, এই 4টা ছাবজেক্টত যি 1 নম্বৰীয়া প্ৰশ্ন 45টা থাকিব, সেই 45টা প্ৰশ্নৰ বিপৰীতে এটা প্ৰশ্নৰ বিপৰীতে 4টা অপশ্যন থাকিব। আৰু ছাত্ৰ ছাত্ৰীক একোখনকৈ OMR দিয়া হ'ব। OMRখন মই ইতিমধ্যে দেখুৱাব চেষ্টা কৰিম, চেম্পুল OMRখন। OMRখনত তেওঁলোকে কি কৰিব লাগিব, খালি তেওঁলোকে ৰাউণ্ড কৰিব লাগিব। অৰ্থাৎ তেওঁলোকৰ হাতত 45 নম্বৰীয়া যিখন কুৱেশ্যন পেপাৰ, অৰ্থাৎ 45টা যি 1 নম্বৰীয়া কুৱেশ্যনৰ 1 নম্বৰীয়া যি 45টা প্ৰশ্ন থাকিব, তাৰ কুৱেশ্যন পেপাৰখন তেওঁলোকৰ থাকিব। তাৰ বিপৰীতে তেওঁলোকৰ হাতত লগে লগে তেওঁলোকৰ হাতত এখন OMR থাকিব। সেই OMRখনত 45টা প্ৰশ্নৰ বিপৰীতে 45টা উত্তৰ কৰিব পৰা এখন OMR থাকিব। আৰু OMRত তেওঁলোকে ৰাউণ্ড কৰিব লাগিব। আৰু সেই ৰাউণ্ড কৰাৰ পিছত আন এটা বহী থাকিব, সেই বহীটোত তেওঁলোকে বাকী 45 নম্বৰৰ উত্তৰ লিখিব লাগিব। গতিকে এইটো এইবাৰ নতুন সংযোজন কৰা হৈছে। গতিকে আমি শিক্ষক, ছাত্ৰ ছাত্ৰীসকলে যিহেতু 16 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আমাৰ এইবাৰ পৰীক্ষা অনুষ্ঠিত হ'ব, এই কথাখিনি আমি তেওঁলোকক এই কথাখিনি কৈ দিব লাগিব। ইতিমধ্যে বিদ্যালয়বিলাকত আমাৰ হাফ ইয়াৰলি এক্সামিনেশ্যন, প্ৰি ফাইনেল এক্সামিনেশ্যন বা আন বিদ্যালয়বিলাকত নিজাববীয়াকৈ যিবিলাক এক্সামিনেশ্যন পাতিছে, তাত এইবিলাক তেওঁলোকক প্ৰেক্টিছ কৰোৱা হৈছে। তথাপিও যিহেতু তেওঁলোকে জীৱনৰ তেওঁলোকৰ ডাঙৰ পৰীক্ষা এটি দিবৰ কাৰণে তেওঁলোকে গৈ আছে, এই কথাখিনি তেওঁলোকক আমি বুজাই দিয়াটো আমাৰ এটা দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰতে পৰে। আহকচোন এতিয়া আমাৰ
এই 2024 চনত যিখন তেওঁলোকৰ OMR আহিব OMR খনত কেনেকুৱা ধৰণে ফিল আপ কৰিব লাগিব তাৰ কাৰণে সেৱা তৰফৰ পৰা কি ইনষ্ট্ৰাকচন দিয়া হৈছে বা সেই OMR খনৰ দেখিবৰ কাৰণে কেনেকুৱা ধৰণৰ হ'ব বা OMR খন আমি কেনেকুৱা ধৰণে ফিল আপ কৰিব লাগিব সেই বিষয়ে আমি অকমান জানিবৰ কাৰণে চেষ্টা কৰো OMR খনত কি ৰঙৰ চিয়াহী ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ কলমটো আমি কলা ব্যৱহাৰ কৰিম নে নীলা ব্যৱহাৰ কৰিম তাক লৈ নিৰ্দিষ্ট নিৰ্দেশনা আছে বা আমি OMR খনৰ যেতিয়া ডাৰ্ক কৰিম ঘূৰণীয়া কৰোতে কেনেকুৱা ধৰণে ঘূৰণীয়া কৰিম তাৰো এক নিৰ্দিষ্ট নিৰ্দেশনা দিয়া হৈছে OMR খনত আমি আমাৰ নামটো কেনেকুৱা ধৰণে লিখিম নামটো লিখাৰ উপৰিও ৰোল নম্বৰটো আমি লিখিব লাগিব নে নালাগে আৰু আমাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আমি লিখিব লাগিব নে নালাগে এই আটাইখিনি কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিম আহকচোন আমি 2024 চনৰ যিখন OMR মেট্ৰিক পৰীক্ষাত যিখন OMR ব্যৱহাৰ হ'ব সেই OMR খন এবাৰ চাবৰ কাৰণে চেষ্টা কৰো ছটা ছাৰ বাইদেউসকল আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা এই নলিনীকান্ত ডেকা ফেচবুক পেজত আমি ইউটিউবত আপলোড কৰা সকলোবিলাক ভিডিঅ' বা আন কিছু খবৰ শিক্ষাৰ লগত জড়িত খবৰ যিবিলাক নেকি শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে উপযোগী তাত আমি আপলোড কৰো গতিকে আপুনি যদি আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা এতিয়ালৈকে ফলো কৰা নাই অনুগ্ৰহ কৰি পেজটো ফলো কৰিব ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া এইখন হৈছে আমাৰ স্যাম্পল OMR ইয়াতে লিখা আছে চাওক ডু নট ৰাইট এবভ দি লাইন এই লাইনটোৰ ওপৰত আমি একো লিখিব নালাগে আমাৰ এই বাকি ওপৰত লিখিবলগীয়া কাম নাথাকে ইয়াতে চাওক এইটো হৈছে কুৱেশ্যন নাম্বাৰ 1 আৰু কুৱেশ্যন নাম্বাৰ 1 ৰ বিপৰীতে চাওক A B C D চাৰিটা অপচন আছে তেনেকে গৈ একেবাৰে লাষ্টত চাওক ইয়াতে কুৱেশ্যন নাম্বাৰ 45 ইয়াতো অপচন চাৰিটা আছে অৰ্থাৎ আমাৰ কুৱেশ্যন নাম্বাৰ 1 ৰ পৰা 45 অৰ্থাৎ 45টা আমাৰ অবজেক্টিভ টাইপৰ কুৱেশ্যন অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন অৰ্থাৎ আমাৰ এক নম্বৰীয়া কুৱেশ্যন 45টা আহিব ছাত্ৰ বা ছাত্ৰীসকলে এই 45টা কুৱেশ্যন কৰিব লাগিব ইয়াতে ছাত্ৰ বা ছাত্ৰীসকলক এটা পাৰ্সোনেল এই ৰিকুৱেষ্ট বা তেওঁলোকক এটা পৰামৰ্শ দিব বিচাৰো ছাত্ৰ বা ছাত্ৰীসকলৰ এনেকুৱা ধৰণৰ কথা থাকিব পাৰে কিবা কাৰণ তেওঁলোকে কোনোবাটো প্ৰশ্ন নোৱাৰিব পাৰে একো ডাঙৰ কথা নহয় কিন্তু তেওঁলোকে ইয়াতে কোনো এটা প্ৰশ্ন যাতে ব্ল্যাঙ্ক এৰি থৈ নাহে তেওঁলোকে পাৰা কেইটা কৰিলে ধৰা হল 5টা প্ৰশ্ন তেওঁলোকে একেবাৰে নোৱাৰে তেওঁলোকে নোৱাৰিলেও এৰি থৈ আহিব নালাগে কোনোবাটো নহয় কোনোবাটো ব্ল্যাঙ্ক কৰি থৈ আহক মানে এই সাৰ্কুল কৰি থৈ আহক যাতে এই পৰৱৰ্তী পৰ্যায়ত কি হয় কিবা কাৰণত তেওঁলোকৰ ভাগ্য ভাল থাকিলে হয়তো তেওঁ হেইটোত নম্বৰ পাবও পাৰে যেহেতু তেওঁ পাৰাই নাই নম্বৰ নাপালেও কথা নাই কিন্তু যদি ভাগ্য ভাল থাকে তেওঁ নম্বৰ পাবও পাৰে গতিকে ব্ল্যাঙ্ক এৰি থৈ আহিব নালাগে কিবা এটা নহয় কিবা ডাৰ্ক কৰি থৈ আহক এইটো হৈছে এই 1 নম্বৰৰ পৰা 45 লৈকে আহিল তাৰ পিছত চাওক ইয়াতে এটা নিৰ্দেশনাটো কি দিছে বৃত্তবোৰ সম্পূৰ্ণকৈ কলা কৰিবলৈ কেৱল মাত্ৰ নীলা অথবা কলা ৰঙৰ বল পেন ব্যৱহাৰ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে নীলা ৰঙ ব্যৱহাৰ কৰিব পাৰিব কলাও ব্যৱহাৰ কৰিব পাৰিব কিন্তু জেল পেন নহয় বল পেন ব্যৱহাৰ কৰিব পাৰিব প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বিপৰীতে মাত্ৰ এটাকৈ বৃত্তহে কলা কৰিব পাৰিব অৰ্থাৎ A B C D চাৰিটা অপচন আছে ছাত্ৰ বা ছাত্ৰীসকলে A B C D এই চাৰিটাৰ ভিতৰত এটাহে ৰাউন্ড কৰিব পাৰিব চাৰিটা ৰাউন্ড কৰিব নোৱাৰিব এবাৰ চূড়ান্ত হিচাপে কলা কৰি দিয়াৰ পাছত কোনো ধৰণৰ হাল হলনি কৰিবলৈ দিয়া নহব অৰ্থাৎ হোৱাইটনাৰ ইউজ কৰিব নোৱাৰিব ধৰা হল এটো ৰাউন্ড কৰিলে তাৰ পিছত গম পালে যে উত্তৰটো বি হে হয় তেওঁ আৰু বি টোত ৰাউন্ড কৰিব পিছত নোৱাৰিব কোনো ধৰণৰ খসৰা কাৰ্যৰ বাবে OMR পৃষ্ঠাটো ব্যৱহাৰ কৰিব নোৱাৰিব অৰ্থাৎ ৰাফ ওয়াৰ্ক অংক এটা কৰি চাব লাগে কিবা কৰিব লাগে তেনেকুৱা ধৰণৰ অৰ্থাৎ OMR খনত কোনো ধৰণৰ ৰাফ ওয়াৰ্ক কৰিব নোৱাৰিব এই OMR ৰ পৃষ্ঠাটোত কোনো ধৰণৰ ভাঁজ দিয়া ফলা আচৰা অথবা ষ্টেপল পিন ব্যৱহাৰ কৰিব নোৱাৰিব OMR খন কোনো ধৰণৰ কি কৰিব নোৱাৰিব ভাঁজ দিব নোৱাৰিব আঁচ দিব নোৱাৰিব ষ্টেপল পিন ব্যৱহাৰ কৰিব নোৱাৰিব প্ৰতিটো প্ৰশ্নৰ বিপৰীতে নিৰ্দিষ্ট এটাকৈ বেছি বৃত্ত কলা কৰিলে সেই প্ৰশ্নটো মূল্যায়ন কৰা নহব যদি এটা
প্ৰশ্ন ধৰা হ'ল A B C D 4টা অপশ্যন আছে 4টা অপশ্যনৰ বিপৰীতে যদি এটোতো ৰাউণ্ড কৰিছে বা তাৰ বিপৰীতে B C D এই তিনটা আৰু এটা ৰাউণ্ড কৰিছে অৰ্থাৎ এটাৰ বিপৰীতে যদি দুটা ৰাউণ্ড কৰিছে তেতিয়া হলে হেতু প্ৰশ্ন কি কৰা নহব এই মানে সোৱা নহব আৰু হেতু মানে এনসাৰ নাচাই কি কৰা নহব হেতু মূল্যায়ন কৰা নহব গতিকে হেতু এনে যাব গতিকে এটাহে উত্তৰ ৰাউণ্ড মানে ৰাউণ্ড কৰিব লাগিব যিকোনো এটাহে ৰাউণ্ড কৰিব লাগিব তো গতিকে ছাত্ৰ ছাত্ৰীসকলে এটাতকৈ যদি বেছি ৰাউণ্ড কৰে হেতু মূল্যায়ন কৰা নহব গতিকে এনেকুৱা ধৰণৰ এইখিনি নিৰ্দেশনা দিয়া হৈছে এই নিৰ্দেশনা মতে ছাত্ৰ ছাত্ৰীসকলে এই ফুলফিল কৰিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলে এই মতেহে তেওঁলোকে পৰীক্ষাত এই মানি চলিলেহে তেওঁলোকৰ যিখিনি এই ভাবি আহিছে ঘৰত ভাবি আহিব সেইখিনি তেওঁলোকে ফুলফিল কৰিব পাৰিব গতিকে সকলো ছাত্ৰ ছাত্ৰীলৈকে আমাৰ শুভেচ্ছা থাকিল আমি আশা কৰোঁ সকলোৱে ভাল ফল দেখুৱাবৰ কাৰণে সক্ষম হ'ব আৰু তেওঁলোকৰ লক্ষ্যত উপনীত হয় সমাজ তথা তেওঁলোকৰ বিদ্যালয় তথা নিজৰ কাৰণে নাম উজ্জ্বলাবৰ কাৰণে সক্ষম হ'ব ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব